LPUPৰ ৫৫৫০টা পদৰ মেৰিট লিষ্ট প্ৰকাশ কৰাৰ পিছতেই শিক্ষা বিভাগৰ ফালৰ পৰা কেইবাখনো জাননী ইতিমধ্যে প্ৰকাশ কৰিছে। তাৰে এখন জাননী মই লৈ আহিছোঁ, যিখন জাননীত কোৱা হৈছে যে কিছুমান প্ৰাৰ্থী আছে যিসকল প্ৰাৰ্থীয়ে নেকি মানে মাল্টিপুল টাইমছ এপ্লাই কৰিছে। LPত ডাবল দি তেওঁ এপ্লাই কৰিছে, UPটো ঠিক ডাবল এপ্লাই কৰিছে, মানে CTET ATET মিলাই তেওঁলোকে ডাবল কৰিছে। মানে টোটেল তেওঁ ধৰি লওক 4খন মাৰ্কশ্বিট চাৰ্টিফিকেট আছে, 4খন দি তেওঁ এপ্লাই কৰিছে। মানে জিলাকেইখন বেলেগ বেলেগ দিছে, ধৰক 3খন জিলা বাছনি কৰিব যিটো দিয়া হৈছে, তেওঁলোকে কি কৈছে চেঞ্জ কৰি মানে প্ৰায়বিলাক জিলাতে এপ্লাই কৰি দিছে। এতিয়া কথা হ'ল যে সেইসকল প্ৰাৰ্থীৰ নাম যদিহে মেৰিট লিষ্টত আছে তেওঁলোকে উইথড্ৰ কৰিব লাগিব। সেই উইথড্ৰ কৰিবৰ কাৰণে এই নটিছখন ইতিমধ্যে দিছে যে তেওঁ সিলেকশ্যন কৰি দিবলৈও যিকোনো এটাহে তেওঁ যাতে লয়। যদিহে তেওঁ সিলেকশ্যন কৰি নিদিয়ে তেতিয়াহ'লে তেওঁলোকে অট'মেটিকলি তেওঁ সিলেক্ট কৰি পেলাই বাকীকেইখন কাটি দিব। তেওঁ যদি মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত হৈছে শিক্ষা বিভাগৰ ফালৰ পৰা ইতিমধ্যে কাটি দিব। এতিয়া কথা হ'ল যে এই নটিছখন কি উল্লেখ কৰিছে সেই কথাখিনি মই আপোনাক পঢ়ি শুনাব বিচাৰিছোঁ। ইয়াত কৈছে যে it has been noticed in respect of some candidates that they have applied multiple times by putting different TET roll number, certificate number for the post of regular teachers of LP and UP school under DW Assam. DW Assam advertisement A bite number dia ase E383723/117 date to dia ase 26/12/2023 and advertisement B bite number dia ase E383723/124 date to dia hoise 26/12/2023 whereby their name have applied multiple times in the first provisional merit list published on 10 September 2025. আপোনালোকে নিশ্চয় বুজি পাইছে তেওঁ মাল্টিপল টাইমছ তেওঁৰ নামটো অন্তৰ্ভুক্ত হৈ থাকিব পাৰে ফাৰ্ষ্ট প্ৰভিজনেল মেৰিট লিষ্টত LP আৰু UPত। গতিকে সেইসকল প্ৰাৰ্থীক ইতিমধ্যে এই নটিছখন যোগেদি জনাই দিয়া হৈছে। 2 নম্বৰ পইণ্টত উল্লেখ কৰিছে those candidates whose name have applied in multiple districts and multiple posts in the first provisional merit list should visit the official website dw.assam.gov.in and select only one application ID against their multiple application IDs. The selection process in the website will be open from 15 September 2025 to 18 September 2025 only. 15 ছেপ্টেম্বৰ তাৰিখৰ পৰা 18 ছেপ্টেম্বৰ তাৰিখলৈকে সময়সীমা ইতিমধ্যে দিছে। এই সময়সীমাৰ ভিতৰত আপোনালোকে সিলেকশ্যন কৰি দিব লাগিব। আপুনি UPত কৰিব বিচাৰে নে LPত কৰিব বিচাৰে, যিকোনো এটা পোষ্টত আপুনি সিলেকশ্যন কৰি দিব। যেটো আপোনাৰ মাল্টিপল আহিছে, ধৰক কেইবাখন ডিস্ট্ৰিক্টত আহিছে, ধৰক আপোনাৰ এখন জিলা ধৰি লওক আপোনাৰ নগাঁওটো আহিছে, মৰিগাঁওটো আহিছে। যদি আপুনি নগাঁও কেণ্ডিডেট হয়, যদি নগাঁও ধৰক UPত আহিছে, LPত আহিছে ধৰক মৰিগাঁৱত, তেতিয়া আপুনি নগাঁৱত সিলেকশ্যন কৰি দিয়ক। UPত আপাৰ প্ৰাইমেৰী যেহেতু সিলেকশ্যন কৰিব বহুতে বিচাৰিব, কিন্তু চাই ল'ব আপোনালোকে লোৱাৰ প্ৰাইমেৰী সিলেকশ্যন কৰে না আপাৰ প্ৰাইমেৰী সিলেকশ্যন কৰে, ক'ত কৰিবলৈ মন আছে, জিলাখন আপোনাৰ ক'ত ভাল হ'ব কি কথা। চাকৰিৰ দৰমহাটো বৰ বিশেষ ডিফাৰেঞ্চ নাই LP আৰু UPত, অলপ কেইটকামান পইচাৰ ডিফাৰেঞ্চ হয়। গতিকে সেইকেইটা পইচাৰ কাৰণে যদি আপুনি জিলাখন চাই ল'ব যে কোনখন জিলাত আপুনি চাকৰিটো কৰা আপোনাৰ সুবিধাজনক হ'ব, সেইমতে আপুনি সিলেকশ্যন কৰি দিয়ক, কোনো অসুবিধা নাই। ধৰি লওক আপোনাৰ LP আৰু UP দুইটাতে নাম আহিছে, এতিয়া আপুনি চাই ল'ব জিলাখনত ধৰক কোনখন জিলাত আপোনাৰ সুবিধাজনক হ'ব, আপুনি সেইখন জিলাত চাকৰিটো কৰিবলৈ আপোনাৰ সুবিধাজনক হয় নে নহয় সেইটো চাই ল'ব। যদি আপোনাৰ সুবিধাজনক নহয় তেতিয়াহ'লে আপুনি LPতে সিলেকশ্যন কৰি দিয়ক। নিশ্চয় বুজি পাইছে কথাখিনি। এনেকুৱা কৰি দিব পাৰে, কোনো সমস্যা নহয় যে আপুনি লোৱাৰ প্ৰাইমেৰী আপাৰ প্ৰাইমেৰী দুইটাৰ নাম আহিছে আপাৰ প্ৰাইমেৰী সিলেকশ্যন কৰিবই লাগিব কোনো কথা নাই। 3 নম্বৰ পইণ্টত উল্লেখ কৰিছে ইন দ্য কেছ অফ কেণ্ডিডেটছ ডাজ নট সিলেক্ট এনি ওৱান এপ্লিকেশ্যন ID দেন ওৱান application ID will be randomly selected by removing all the other IDs in the next provisional merit list. The candidates will thereby lose option to choose from his or her in. Yet কৈছে যে যদি প্ৰাৰ্থীজনে সিলেকশ্যন কৰি নিদিয়ে তেতিয়াহ'লে তেওঁ এটা এপ্লিকেশ্যন ID ৰাখি পেলাই মানে বাকি যিমানবিলাক আছে এপ্লিকেশ্যন ID সকলোখিনি ৰিমুভ কৰি দিব। মানে সেকেন্ড প্ৰভিজনেল মেৰিট লিষ্টে তেওঁ সেই বাকিখিনি এপ্লিকেশ্যন ID নাথাকিব, তেওঁৰ ডাবল ধৰক ট্ৰিপল নাম নাথাকিব। সেই কথাখিনি ইয়াত উল্লেখ কৰিছে। গতিকে আপোনালোকৰ কথাখিনি জনালোঁ। যদি কিবা ক'ব লগা আছে নিশ্চয় কমেণ্ট ছেকশ্যন লিখিব আৰু
চাইনাবাইণ্ডৰ উল্লেখ কৰিছে নো অফলাইন চইচ অৰ প্ৰিফাৰেঞ্চ অফ পোষ্ট উইল বি একচেপ্টেড ইন দিছ ৰেগাৰ্ড মানে যদি আপোনালোকে অফলাইন মোডত যদি সিলেকশন কৰিব বিচাৰে তেতিয়াহ'লে কোনো ধৰণৰ সুবিধা লাভ নকৰিব তো অনলাইন মোডৰে কৰিব লাগিব যেটো DW যেটো অফিচিয়েল ওয়েবসাইট dw.assam.gov.in এই ওয়েবসাইটত গৈ আপোনালোকে 15 সেপ্টেম্বৰ তাৰিখৰ পৰা 18 সেপ্টেম্বৰ তাৰিখলৈকে আপোনালোকে মানে সিলেকশন কৰি দিয়াৰ এটা সময়সীমা পাইছে গতে এই সময়সীমাৰ ভিতৰত আপোনালোকে সিলেকশন কৰি দিব যদি আপুনি নকৰে তেতিয়াহ'লে আপুনি এই আশা নকৰিব মানে কি ধৰক যিখন জিলাত আপুনি চাকৰিটো কৰিম বুলি ভাবিছিলে সেই জিলাখন হয়তো নাপাবও পাৰে তেওঁলোকৰ ফালৰ পৰা মানে যিকোনো এখনতে কৰি দিব তেওঁলোকৰ মনৰ চইচ মতে কৰি দিব গতিকে আপুনি এই ক্ষেত্ৰত নিজে নিজে বঞ্চিত হৈ গুচি যাব ভাল এখন জিলাৰ পৰা গতিকে আপুনি নিজে সিলেকশন কৰি দিয়ক 15 তাৰিখ আৰু 19 তাৰিখৰ ভিতৰত কোনো ধৰণৰ সমস্যা নহয় তাৰ পিছত আপোনালোকে নোৱাৰিব সিলেকশন কৰিব এইখিনি জনাবলগীয়া আছে যদি কিবা ক'ব লগা আছে নিশ্চয় কমেন্ট সেকশন লিখিব ধন্যবাদ জয় আইখন